সকলোৱে নিশ্চয় বহুত ভালে আছে আৰু ঘৰতে আছে সুস্থ আছে আজি মই বহুত দিনৰ মূৰত আপোনালোকৰ লগত আহিলোঁ বহুত দিন নহয় 4 দিনমান হৈ গ'ল চাগে তো মই এটা নতুন ৰেচিপি লৈ আহিছোঁ তো মই এতিয়া পাকঘৰত আছোঁ তেতিয়াহ'লে ব'লক পটাপট কিবা এটা টেষ্টি বনাওঁ ওকে ব'লক মই আজি বনাম এটা বেলেগ এটা ৰেচিপি যোনটো বহুত কম সময়তে ব্যৱহাৰ হ'ব তো তাৰ বাবে লাগিব এইটো পাপৰ জলকীয়া আদা নহৰু বিলাহী আৰু এয়া ফুটা পিঁয়াজ আৰু মেইন বস্তু হৈছে হ'ল দৈ এয়া মই দৈ লৈ লৈছোঁ ঘৰতে বনোৱা দৈ আৰু এইটো চাইডে মই গোটেই মছলা তেল হালধি নিমখ এইবিলাক গোটেইখিনি যোগাৰ কৰি লৈছোঁ এতিয়া মই কেৰাহীটো অন কৰি ল'লোঁ গৰম হ'বলৈ দিম কেৰাহীটো তেল আছেই পাপৰ ভাজিছিলোঁ অলপ আগতে এইটোৰ কাৰণে তো সেয়া তেলতে বনাম ইয়াতে গৰম হৈ যোৱাত মই তেল দিলোঁ জোখমতে এতিয়া মই ইয়াতে পাঁচফোৰণ দি দিলোঁ আৰু পিঁয়াজ দিলোঁ এইখিনিকে ভালদৰে লৰাইছোঁ আদা নহৰুখিনি বটা দি দিলোঁ পিঁয়াজ জলকীয়াখিনি ভালদৰে লৰাই ইয়াতে হালধি দিলোঁ এয়া নিমখ গোটেইখিনি জোখমতে দিব আপোনাৰ নিয়ম অনুসৰি এয়া মই 2টা বিলাহী দি দিলোঁ মই এটা আৰু আধা বিলাহী দিছোঁ নহ'লে বেছি টেঙা অকণমান ভাজি ইয়াতে মই জলকীয়া গুড়ি আৰু জিৰা ধনিয়া গুড়ি অলপমান মই দি দিছোঁ ইয়াতে ভালদৰে এইখিনি লৰাব বিলাহীখিনি যাতে অলপমান কোমল হৈ যায় এতিয়া এইফালে দৈখিনি ভালদৰে ফেটি ল'ব যাতে গোটা গোটা হৈ নাথাকে পূৰা মিহি হৈ যায় ধুনীয়াকৈ এনেকৈ ঘুটি ল'ব গোটেইখিনি এইফালে চাওক এইখিনি মোৰ বিলাহীখিনি প্ৰায় চফ্ট হৈ গৈছে তো মই ইয়াতে এতিয়া লাহেকৈ মই দৈখিনি দি দিম মই দৈখিনি দি দিছোঁ আপোনালোকে চাওকচোন কি ধুনীয়া এটা কম্বিনেশ্যন হৈছে ইমান ধুনীয়া মৰম লগা কালাৰ এটা হৈছে মই ফটো এখন দি দিছোঁ চ' সেইটো কাৰণে আপোনালোকেও মোৰ ৰেচিপিটো চাই পেলাই এনেই থৈ নিদিব আপোনালোকেও ট্ৰাই কৰিব আৰু আপোনালোকেও মজা ল'ব হয়তো বহুতেই জানে এইটো ৰেচিপিৰ কথা তথাপিও মই একদম কম মছলা দি কম বস্তু দি বনাইছোঁ ইয়াতে এতিয়া আৰু এটা কাম কৰিব লাগিব সেইটো হ'ল আপোনালোকে চাওক উতল আহি গৈছে আৰু ইয়াৰ কালাৰটো চাওক কি ধুনীয়া হৈছে ৱাও অলপমান জাষ্ট অলপমান বেছি নহয় কালাৰটো হয়তো কেমেৰাত আপোনালোকে ভালদৰে বুজি নাপাব আৰু মোৰ দৈখিনিত আজি পানী বেছি হৈ গ'ল কিন্তু বস্তুটো অলপমান গোটা হ'লে মই দি দিলোঁ পাপৰখিনি দি দিয়াৰ পিছত অলপমান বস্তুটো গোটা হৈ যায় আৰু বহুত কম সময়তে হয় এইখন তৰকাৰী আপোনালোকে প্লিজ এবাৰ ট্ৰাই কৰিব ইয়াতে অলপমান মছলা পাতি দি দিম মই এতিয়া এইখিনি অলপ সময় উতলিবলৈ দিম 5 মিনিটমান সময় উতলিবলৈ দিম এইখিনি অকণমান গোটা হৈ যাব আৰু কালাৰটো ধুনীয়াকৈ ফুটি উঠিব সেইটো কাৰণে আপোনালোকে টাইমটো নিজে কাউণ্ট কৰিব পাৰে কিমান কম সময়তে মই এইখিনি বস্তুখিনি ৰেডি কৰিলোঁ ইয়াতে এতিয়া মোৰ বিশেষ একো কাম নাই মাত্ৰ মই ইয়াতে লাষ্টত নমোৱাৰ সময়ত মই গৰম মছলা দিম আৰু বাছ মোৰ তৰকাৰী ৰেডি অ'কে মই 5 মিনিট মই বস্তুখিনি উতলাই ল'লোঁ আপোনালোকে চাওক ধুনীয়া কালাৰ এটা আহিছে আৰু মই এইখিনি গৰম মছলা দি দিলোঁ লৰাই দিলোঁ চামুচখনে দিয়ে মোৰ তৰকাৰী ৰেডি হৈ গৈছে মই এতিয়া গেছ অফ কৰি দিলোঁ টেষ্টি হৈছে বুলি ক'লে আপোনালোকে বিলিভ নকৰিব সেইটো কাৰণে মই থোৰচা লৈ সঁচাকৈ বহুত টেষ্টি হৈছে প্লিজ এবাৰ ট্ৰাই কৰিব